জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী দেৱী। তেওঁ উচ্চ শিক্ষা লাভ কৰিবলৈ ইংলেণ্ডলৈ যায়। তাত বিভিন্ন বিশ্ববিদ্যালয়ত 7 বছৰ কাল শিক্ষা লাভ কৰে। জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ দেশৰ আধুনিকীকৰণৰ ক্ষেত্ৰত যি অগ্ৰগতি সাধন কৰিছিল সেয়া চিৰকালৰ বাবে স্মৰণীয়। 1955 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰে। জৱাহৰলাল নেহৰু শিশুবোৰে চাচা নেহৰু বুলি কয়। তেওঁৰ জন্মদিনা শিশু দিৱস পালন কৰা হয়। তেওঁৰ মৃত্যু 1966 চনৰ 27 মে' দিনাখন হৈছিল।